নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপোনালোকে জানে যে চাকৰি এটা পাবলৈ বহুত টান। সেয়া লাগিলে আপোনালোকৰ ৰেগুলাৰ চাকৰিয়ে হওক, যেনে ধৰি লওক আপোনালোকে ADRE দি পাইছে বা বেলেগ বেলেগ বিভিন্ন পৰীক্ষা দি পাইছে, যেনে ধৰি লওক DME হওক, DHS হওক বা ADRE ক'লোৱেই। চ' তেনেকুৱা বহুতখিনি বেলেগ বেলেগ আছে। ঠিক সেইদৰে আপোনালোকৰ কণ্ট্ৰেকচুৱেলৰ চাকৰি পাবলৈও টান, যিহেতু পৰীক্ষা হয় আৰু সেই মানুহখিনিৰো ধৰি লওক ৰিক্ৰুটমেণ্ট ছেইম কঠিনেই হয়, কিন্তু তাৰ পাছতো তেওঁলোকৰ চেলেৰিটো অলপ ইফাল সিফাল থাকে। এতিয়া কথা হৈছে যে বহুখিনি ক্ষেত্ৰত আমি দেখোঁ যে বহুতখিনি অফিচত ধৰি লওক বেলেগ বেলেগ অফিচ আছে। সেই অফিচবিলাকত ধৰি লওক একে টাইপৰ কিছুমান পোষ্ট থাকে। ছাপ'জ কম্পিউটাৰ অপাৰেটৰ, অ'কে। চ' কোনোবা এটা ডিপাৰ্টমেণ্টত হয়তো সেই কম্পিউটাৰ অপাৰেটৰজনে বেলেগ এটা দৰমহা পাই আছে, কোনোবা এটা বেলেগ ডিপাৰ্টমেণ্টত বেলেগ এটা দৰমহা পাই আছে, বা বেলেগ অন্য পষ্টৰ ক্ষেত্ৰতো কোনোবা এটা পষ্টৰ ক্ষেত্ৰত ধৰি লওক ক'ৰবাত বেলেগ এটা গ্ৰেড পে' পাই আছে, কোনোবা এটা বেলেগ ধৰি লওক অফিচত বেলেগ এটা গ্ৰেড পে' পাই আছে। তেনেকুৱা ধৰণৰ বহুতখিনি ইনষ্টেঞ্চেছ আমি জানো, তেনেকুৱা বহুত এক্সাম্পল আমাৰ হাতত আছে। চ' এই বস্তুটো সদৌ অসম কৰ্মচাৰী পৰিষদে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত হোৱা বৈঠকত তেওঁলোকে সেই বস্তুটো উত্থাপন কৰিছিলে যে ছেইম কাইণ্ড অফ ৱৰ্ক ওৱান পে' হ'ব লাগে, অৰ্থাৎ ছেইম কাইণ্ড অফ পে' হ'ব লাগে ছেইম কাইণ্ড অফ ৱৰ্কৰ কাৰণে। যদি কোনোবাই একে কাম কৰি আছে, একে পজিশ্যন বা একে পষ্ট তেনেকুৱা ধৰণৰ যদি হেৰিটো হয়, দেন তেওঁলোকৰ দৰমহাটো ইকুৱেল হ'ব লাগে। আজি যদি মই কণ্ট্ৰেকচুৱেলৰ কথা যদি ক'বলৈ যাওঁ, কণ্ট্ৰেকচুৱেলত আপোনালোকে জানে যে ক'ৰবাত 6,000 টকাটো কোনোবাই কৰি আছে, ক'ৰবাত 9,000 টকাও দি আছে সেই ছেইম কামৰ কাৰণে, ক'ৰবাত 12,000, ক'ৰবাত 15,000, ক'ৰবাত 14,800 টকা, অ'কে। বা ক'ৰবাত ধৰি লওক আপোনালোকৰ 20,000 দিছে, ক'ৰবাত 22,000 দিছে, তেনেকুৱা মানে পেৰিটি নাই এটা মানে পে'টোৰ ক্ষেত্ৰত। চ' সেই বস্তুটো তেওঁলোকে কৈছে যে সেই বস্তুটো চেঞ্জ কৰিব লাগে। যদি ছেইম কাইণ্ড অফ যদি কাম কৰি আছে কোনোবাই, একেধৰণৰ যদি পদ হয়, দেন দৰমহাটো একে হিচাপত একে নিৰিখত হ'ব লাগিব। চ' সেই বস্তুটো তেওঁলোকে কৈছে। চ' মই আপোনালোকক এবাৰ মই মাইনুচখন দেখাই দিওঁ, তেতিয়া মাইনুচ নহয় একচুৱেলি লেটাৰ এখন আছে, সেইখন দেখাই দিওঁ, দেখালে আপোনালোকে ভালদৰে বুজি পাব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ যি দাবী আছিলে তাৰ ওপৰত চৰকাৰৰ যিখন লেটাৰ আহিছিলে ফাইনেন্স এষ্টাব্লিছমেণ্ট বি ডিপাৰ্টমেণ্ট ফালৰ পৰা, নাম্বাৰটো আছিলে, আকৌ মই কৈ দিছোঁ, FEB 633-929/12, ডেট আছিলে 26/3/2025। চ' এই যিখন লেটাৰ আপোনালোকৰ আছিলে, এইখন আহিছিলে এডিশ্যনেল ছেক্ৰেটাৰী ফাইনেন্স এষ্টাব্লিছমেণ্ট বি ডিপাৰ্টমেণ্ট ফালৰ পৰা। চ' ইয়াতে বহুকেইটা বস্তু আছে, ইয়াৰ ৰিলেটেড আমি আগতেও এটা দুটা ভিডিঅ' দিছোঁ। ইয়াতে আপোনালোকে চাওক, মই বৰ বিশেষ নেদেখাওঁ, আপোনালোকে এইখন অলৰেডি দেখিছেই। এটা বস্তু আমি ডিছকাছ কৰিম, সেইটো হৈছে যেতিয়া আপুনি তললৈ গৈ থাকিব, ইয়াতে আপোনালোকে দেখিব এটা ইম্পৰ্টেণ্ট বস্তু আছে যে ৰ'ব, মই সেই বিচাৰি পোৱা নাই, এক ছেকেণ্ড। হাউচ ৰেণ্ট এলাউৱেঞ্চ ফৰ্মেটন মেকানিজম, এইটো 4 নম্বৰ পইণ্টটোত যদি আপোনালোকে চাই, ইয়াতে এটা ইম্পৰ্টেণ্ট বস্তু দিছে যে এজ ৰিগাৰ্ড টু ওৱান পে ফৰ চিমিলাৰ অৰ চিমিলাৰ ৱৰ্কছ পলিচি, দ্য SAKP অৰ্থাৎ সদৌ অসম কৰ্মচাৰী পৰিষদ shall collect the details of all those employees or posts who are engaged in same kind of jobs but not provided with equal pay or remuneration and furnish the same to the PPS অৰ্থাৎ Principal Private Secretary to the Honorable Chief Minister Assam। চ' এইটো তেওঁলোকে কৈছে যে ওৱান পে ফৰ ছেম অৰ চিমিলাৰ ৱৰ্ক পলিচি, অৰ্থাৎ আজি আপোনালোকে চাব কিছুমান চাকৰি, যেনে ধৰি লওক কোনোবা এটা অফিচত সেই ছেইম পষ্টটোৰ ধৰি লওক যিটো ৰেমুনাৰেশ্যন হয় বা যিটো চেলেৰি হয়, সেইটো ধৰি লওক 6,200 হৈছে, 6,800 হৈছে, কিবা হৈছে, এনিথিং, অ'কে। কিন্তু সেই ছেইম পষ্টটোৰ ক্ষেত্ৰত কোনোবা এটা বেলেগ অফিচত তাৰ দৰমহা ধৰি লওক গ্ৰেড পে'টো ধৰি লওক 5,600 হৈছে, বা ইন কেছ অফ ধৰি লওক কণ্ট্ৰেকচুৱেল বা ধৰি লওক যিখিনি বেলেগ তেনেকুৱা আছে, তেনেকুৱাখিনিৰ ক্ষেত্ৰত ধৰি লওক বেলেগ বেলেগ হয়। যেনে ধৰি লওক আপোনালোকৰ কোনোবাটো অফিচত ধৰি লওক 9,000 টকা দিছে তেওঁলোকৰ ফিক্স পে' বা কণ্ট্ৰেকচুৱেলৰ ক্ষেত্ৰত, আৰু কোনোবাখিনিত ধৰি লওক আপোনালোকৰ 15,000 দিছে, কোনোবাখিনিত 12,000 দিছে, ক'ৰবাত 20,000 দিছে, তেনেকুৱা ধৰণৰ বস্তু। চ' এইখিনি কথা কৈছে যে এনেকুৱা ধৰণৰ যিখিনি আপোনালোকৰ ডিফাৰেঞ্চ আছে মানে পষ্টবিলাকৰ ক্ষেত্ৰত, সেই পষ্টবিলাক তেওঁলোকে ছেইম ৱৰ্ক যদি কৰে, ছেইম। চ' এই যিখিনি মানুহে কাম কৰি আছে ছেইম কাইণ্ড অফ জব, কিন্তু তেওঁলোকৰ চেলেৰিত বহুত ডিফাৰেঞ্চিয়েট কৰা হৈছে, সেই মানুহখিনিৰ ক্ষেত্ৰত তেওঁলোকে ছেইম কাইণ্ড অফ পে'ৰ কথা কৈছে। চ' এইটো ফাইনেন্স PRU ডিপাৰ্টমেণ্ট অৰ্থাৎ পে' ৰিচাৰ্চ ইউনিটক তেওঁলোকে মানে এছাইন কৰিছে এই বস্তুখিনি ক্লিয়াৰ কৰিবৰ কাৰণে। কথাটো এইটোৱে, যিটো আপোনালোকে কাম কৰিছে সেই একেধৰণৰ কামৰ কাৰণে একেধৰণৰ হেৰিখিনি আপোনালোকে ধৰি লওক দৰমহা পাব বুলি ভাবিব পাৰে। এতিয়া তেওঁলোকে দাখিল কৰিব তেওঁলোকৰ গোটেই যিখিনি ডাটা হয় বা যিখিনি তেওঁলোকৰ ৰিপৰ্ট হয়, সেইখিনি তেওঁলোকে দাখিল কৰিব। তাৰ পাছত ফাৰ্ডাৰ কি কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত কথা, সেইটো যিহেতু PPSক ছাবমিট কৰিবলৈ কোৱা হৈছে।
চ' বিশেষকৈ আপোনালোকৰ যিখিনি গ্ৰেড 1 বা গ্ৰেড 2 তেনেকুৱা বৰ বিশেষ আশা নাথাকে, কিন্তু বাকী যিখিনি গ্ৰেড 3 বা গ্ৰেড 4ৰ যিখিনি আছে মানুহ বা যিখিনি বিশেষকৈ কণ্ট্ৰেকচুৱেলৰ যিখিনি আছে তেওঁলোকৰ ক্ষেত্ৰত এই বস্তুটো এটা লাভজনক কথা হ'ব বুলি মই ভাবোঁ। কাৰণ একে পদ হয়, কিন্তু বেলেগ বেলেগ বিভাগত বা বেলেগ বেলেগ যিবিলাক অফিচ আছে, ডাইৰেক্টৰেট আছে বা বেলেগ বহুতখিনি আপোনালোকৰ নিকায় নিগম বহুতবিলাক আছে কিবা কিবি। চ' এইবিলাকৰ দৰমহাৰ ডিফাৰেঞ্চটো বহুত বেলেগ বেলেগ হয়। চ' এই বস্তুটো এটা মানে সমান এটা মানে লেভেলত আনিবৰ কাৰণে এই বস্তুটো বহুত দৰকাৰী, আৰু এটা যিটো পেৰিটি হয় সেই পেৰিটি অনাটো বহুত প্ৰয়োজন হয়। চ' এইটো এটা ভাল কথা নিশ্চিতভাৱে, ওৱান পে ফৰ ছেম কাইণ্ড অফ ৱৰ্ক তেওঁলোকে যি বস্তুটো কৰিছে এইটো ডেফিনেটলি বহুত এটা ভাল কথা। আৰু এই কামটো যদি হয়, কেনেবাকৈ যদি এইটো হৈ যায়, চ' ডেফিনেটলি বহুত ভাল হ'ব। আৰু 8 পে কমিশ্যনৰ আগতে যদি এই বস্তুটো লাগু হয় দেন ডেফিনেটলি আৰু ভাল হ'ব। চ' দেখা যাওক কি হয় আল্টিমেটলি। যেতিয়া এই যিখন লেটাৰ আছে এই লেটাৰখনৰ ভিত্তিত যি আগন্তুক আপোনালোকৰ ৰিপৰ্ট আহিব সেইটো চাবলগীয়া হ'ব, সেইটো লক্ষণীয় হ'ব। চ' দেখা যাওক কি হয়। চ' ইমানেই আছিলে, থেংক ইউ। নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই। আপোনালোকৰ হাতত যদি ইয়াৰ বিষয়ে আৰু অধিক তথ্য যদি কিবা আছে আপোনালোকে সেই বস্তুটো জনাব, সকলোৱে যাতে গম পায়। থেংক ইউ।